নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এছামিছ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল, ইতিমধ্যে আজি পুৱাই কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আৰু ইয়াৰ প্ৰতিটো খবৰেই আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল, আজি এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিবা আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন সকলোতকৈ আগতে আপোনাৰ মোবাইলত যায়। বন্ধুসকল, প্ৰথম খবৰটিও হৈছে বতাহত বিয়পে কৰোনা ভাইৰাছ। বিজ্ঞানীসকলৰ দাবীক স্বীকৃতি দিলে বিশ্ব স্বাস্থ্য সংস্থাই। বতাহৰ জৰিয়তেও কৰোনা ভাইৰাছৰ বীজাণু বিয়পিব পাৰে। বিজ্ঞানীসকলৰ এই দাবীক স্বীকৃতি দিলে বিশ্ব স্বাস্থ্য সংস্থাই। মঙলবাৰে WHO তৰফৰ পৰা জনোৱা হয় যে শেহতীয়াকৈ নতুন প্ৰমাণ সন্মুখলৈ আহিছে যে COVID-19 বতাহৰ জৰিয়তে বিয়পে। এই কথা দাবী কৰিছিল বিজ্ঞানীসকলে। বিজ্ঞানীসকলে কৰোনাৰ এই নতুন বৈশিষ্ট্য আপডেট কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাক আবেদন জনাইছিল। COVID-19 অতিমাৰীৰ টেকনিকেল লিড মেৰিয়া ভেন কেৰকবে জনায় যে জীৱাণু বতাহত ভাহি পৰাৰ ফলত সংক্ৰমণৰ বিষয়টো আলোচনা কৰা হৈছে। ড্ৰপলেটৰ জৰিয়তে এই ভাইৰাছৰ সংক্ৰমণ এনেকৈ হয়। ইয়াৰ পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাই জনাইছিল যে COVID-19 এক শ্বাস প্ৰশ্বাসজনিত ৰোগ, যি প্ৰধানকৈ ড্ৰপলেটৰ জৰিয়তে বিয়পে, যি নাক মুখৰ পৰা ওলাই মানুহক আক্ৰান্ত কৰে তথা খুব সোনকালে মাটিত পৰি যায়। কিন্তু ক্লিনিকেল ডিজিজ জাৰ্নেলত প্ৰকাশিত গৱেষণাত 239 জন বিজ্ঞানীৰ দাবীয়ে সকলোকে হতভম্ব কৰি তুলিছে। 32খন দেশৰ বিজ্ঞানীয়ে দাবী কৰিছে যে যথেষ্ট প্ৰমাণ আছে এই ভাইৰাছ পাৰ্টিকল বতাহত ভাহি থাকে আৰু কোনো মানুহে সেয়া উশাহৰ জৰিয়তে গ্ৰহণ কৰিলে সংক্ৰমিত হ'ব পাৰে। বিজ্ঞানীসকলৰ দাবী, একেবাৰে ক্ষুদ্ৰাতি ক্ষুদ্ৰ কণা বতাহত টিকি থাকিব পাৰে। ইয়াৰ পিছতে WHO নিৰ্দেশিকাৰ কাৰণে আবেদন কৰে তেওঁলোকে। মঙলবাৰে সংবাদ মাধ্যমৰ সৈতে কথা পতাৰ সময়ত WHO তৰফৰ পৰা জনোৱা হয় যে এই জীৱাণু বতাহত ভাহি থাকি ৰোগ বিয়পাৰ ক্ষমতাৰ উদাহৰণ পোৱা গ'লেও এতিয়াই নিশ্চিতভাৱে ক'ব পৰা নাযায়। তেওঁলোকে জনায় যে জন পৰিকাঠামোৰ একেবাৰে নিষেধ কণ্ডিশ্যনত এইটো বায়ুবাসিত হোৱাৰ সম্ভাৱনা থাকে। সেই ঠাইত কিমান ভিৰ আছিল, কিমান ওচৰে পাজৰে আছিল, সেই ঠাইত বায়ুৰ ভেণ্টিলেশ্যনৰ ব্যৱস্থা কেনেকুৱা আছিল, সেইবোৰ গুৰুত্বপূৰ্ণ। এনে ক্ষেত্ৰত ভাইৰাছৰ বায়ুবাহিত হোৱাৰ সম্ভাৱনা খাৰিজ কৰি দিব নোৱাৰি। গতিকে এই বিষয়টোক লৈ এতিয়া আৰু অধিক তথ্য প্ৰমাণ যোগাৰ কৰিব লাগিব। এই ক্ষেত্ৰত আমি সকলো সময়তে সমৰ্থন আৰু সাহায্য প্ৰদান কৰিম। এই মুহূৰ্তত বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশিকা অনুযায়ী 1 মিটাৰ দূৰত্ব মানি চলাৰ কথা কোৱা হয়। WHO জনায় যে আগন্তুক কেইটামান দিনৰ ভিতৰত কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পদ্ধতিক লৈ বিস্তাৰিতভাৱে জনোৱা হ'ব। বন্ধুসকল, তাৰ পিছত 2 নম্বৰ খবৰটিও হৈছে মোদী চৰকাৰক বিৰোধ কৰাৰ পৰিণাম। গান্ধী পৰিয়ালৰ 3 ট্ৰাষ্টৰ বিৰুদ্ধে তদন্ত সমিতি গঠন। লাডাখ সীমান্তৰ পৰা আদি কৰি মূল্য বৃদ্ধিৰ লগতে মোদী চৰকাৰৰ বিভিন্ন ব্যৰ্থতাৰ সম্পৰ্কে অধিক আক্ৰমণাত্মক আচৰণ কৰি এতিয়া বিপদত পৰিছে গান্ধী পৰিয়াল। উল্লেখযোগ্য যে দুদিনমান পূৰ্বে ৰাহুল গান্ধীয়ে টুইটাৰ যোগে কৈছিল যে মোদীৰ কৰোনা সংক্ৰমণ ৰোধ, বিমুদ্ৰাকৰণ আৰু GSTৰ ব্যৰ্থতাই ভৱিষ্যতে হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ গৱেষণাৰ বিষয় হ'ব। মোদী চৰকাৰৰ প্ৰতি অধিক আক্ৰমণাত্মক হোৱা গান্ধী পৰিয়ালৰ 3 ট্ৰাষ্টৰ একাধিক আৰ্থিক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ তুলি তদন্ত আৰম্ভ কৰিব খুজিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। ৰাজীৱ গান্ধী ফাউণ্ডেশ্যন, ৰাজীৱ গান্ধী চেৰিটেবল ট্ৰাষ্ট আৰু ইন্দিৰা গান্ধী মেমৰিয়েল ট্ৰাষ্টৰ বিৰুদ্ধে দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ আনি তদন্তৰ বাবে উচ্চস্তৰীয় কমিটি গঠন কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ স্মৃতিত গঠিত সংস্থাটোৰ সভানেত্ৰী হিচাপে আছে ছোনিয়া গান্ধী। এই সংস্থাটোৰ পৰিচালনা সমিতিত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং, প্ৰিয়ংকা গান্ধী, পি চিদাম্বৰমৰ দৰে কংগ্ৰেছ নেতা। আনহাতে ৰাজীৱ গান্ধী চেৰিটেবল ট্ৰাষ্ট আৰু ইন্দিৰা গান্ধী মেমৰিয়েল ট্ৰাষ্টৰ দায়িত্বত আছে ছোনিয়া গান্ধী। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অভিযোগ যে কংগ্ৰেছ চৰকাৰৰ আমোলত বৃহৎ দুৰ্নীতি সংঘটিত কৰিছে উক্ত সংস্থা 3টাই। সংস্থাকেইটাই আৰ্থিক প্ৰতাৰণা আইন, আয়কৰ আইন, বিদেশী বিনিয়োগ আদি আইনৰ নিয়ম ভংগ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। এই 3টা সংস্থাৰ তদন্তৰ বাবে ইডিৰ স্পেচিয়েল ডাইৰেক্টৰ নেতৃত্বত গঠন কৰা তদন্তৰ সমিতিত CBIৰ শীৰ্ষ বিষয়াও আছে। বন্ধুসকল, তাৰ পিছত 3 নম্বৰ খবৰটিয়ে হৈছে নীৰৱ মোদীৰ 329.64 কোটি টকাৰ সম্পত্তি জব্দ কৰিলে ইডিয়ে। ইডিয়ে জব্দ কৰিলে নীৰৱ মোদীৰ কোটি কোটি টকাৰ সম্পত্তি। 329.64 কোটি টকাৰ স্থাবৰ অস্থাবৰ সম্পত্তি বুধবাৰে জব্দ কৰে ইডিয়ে। পাঞ্জাৱ নেশ্যনেল বেংকৰ ধন লুণ্ঠনৰ পাছত বিদেশলৈ পলায়ন কৰিছিল নীৰৱ মোদীয়ে। মোদীৰ মুম্বাইত থকা 4টা ফ্লেট, আলিবাগৰ ফাৰ্ম হাউচ, লণ্ডন আৰু ডুবাইত থকা ফ্লেট জব্দ কৰিছে ইডিয়ে।
উল্লেখযোগ্য যে চলিত বৰ্ষৰ জুন মাহত ন্যায়ালয়ে 1396 কোটি টকাৰ সম্পত্তি জব্দ কৰিবলৈ নিৰ্দেশ দিছিল। বন্ধুসকল তাৰ পিছৰ 4 নম্বৰ খবৰটি হৈছে 15,000 টকা পৰ্যন্ত দৰমহা পোৱাসকলৰ বাবে মোদী চৰকাৰৰ কেবিনেটে দিছে এই সুখবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত 24% EPF আগবঢ়োৱাৰ সুবিধা আগষ্ট মাহলৈ বৃদ্ধি কৰা হৈছে। বুধবাৰে কেন্দ্ৰীয় তথ্য আৰু প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে কেবিনেটৰ এই সিদ্ধান্তৰ বিষয়ে জনায়। চৰকাৰে জনায় যে এই পদক্ষেপৰ ফলত 72 লাখ চাকৰিয়াল পোনে পোনে লাভৱান হ'ব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজৰ অধীনত যিসমূহ কোম্পানীত 100 জন পৰ্যন্ত কৰ্মচাৰী আছে আৰু ইয়াৰে 90% কৰ্মচাৰীয়ে 15,000 টকাতকৈ কম মাহেকত উপাৰ্জন কৰে, তেনে কোম্পানী আৰু তেওঁলোকৰ কৰ্মচাৰীৰ তৰফৰ EPFৰ অংশ চৰকাৰে আদায় দিব। কেবিনেটে PMGKY বা আত্মনিৰ্ভৰ ভাৰতৰ অধীনত জুনৰ পৰা আগষ্ট 2020লৈকে 3 মাহৰ EPFৰ যোগদান 24%, 12% কৰ্মচাৰীৰ আৰু 12% কোম্পানীৰ আদায় দিয়াৰ মঞ্জুৰি প্ৰদান কৰিছে। এই ক্ষেত্ৰত চৰকাৰে মুঠ 4,860 কোটি টকা খৰচ কৰিব। লাভৱান হ'ব 72 লাখ কৰ্মচাৰী। বন্ধুসকল তাৰ পিছৰ 5 নম্বৰ খবৰটিয়ে হৈছে চীনা সৈন্যৰ পৰা মুক্ত হ'ব নেকি লাডাখৰ গালৱান উপত্যকা, জনালে ভাৰতীয় সেনাই। লাডাখৰ ভাৰত চীন সীমান্তৰ গালৱান উপত্যকাৰ পৰা সৈন্যবাহিনী পিছুৱাই নিছে চীনে। ভাৰতীয় সেনাৰ সূত্ৰই প্ৰকাশ কৰিছে এই কথা। ভাৰতীয় সেনাৰ সূত্ৰ মতে বুধবাৰে চীনে গালৱান উপত্যকাৰ পৰা সেনা প্ৰত্যাহাৰ প্ৰায় সম্পূৰ্ণ কৰিছে। অৱশ্যে চীন সেনাৰ এটা পেট্ৰলিং পইণ্টহে উঠাই নিবলৈ এতিয়াও বাকী আছে। ভাৰতীয় সেনাৰ সূত্ৰ অনুসৰি কাইলৈ চীনে উক্ত পেট্ৰলিং পইণ্টটো উঠাই নিয়াৰ কথা। ইয়াৰ লগে লগে গালৱান উপত্যকাৰ দুয়োপক্ষৰে সেনা প্ৰত্যাহাৰ সম্পূৰ্ণ হ'ব। সেনাৰ সূত্ৰ মতে গালৱান উপত্যকাৰ পৰা চীনে সেনা প্ৰত্যাহাৰ কৰিলেও পাংগং হ্ৰদ অঞ্চলৰ ফিংগাৰ পইণ্টসমূহৰ পৰা চীনে সেনা প্ৰত্যাহাৰ কৰা নাই। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা NSA অজিত ডোভালে চীনৰ বৈদেশিক মন্ত্ৰীৰ সৈতে হোৱা ভিডিঅ' বৈঠকত 2 কিলোমিটাৰ বাফাৰ জোন এলেকাত কোনো দেশৰে সৈন্য থাকিব নোৱাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ইয়াৰ পিছতে চীনে গালৱান উপত্যকাৰ পৰা সেনা প্ৰত্যাহাৰ কৰিবলৈ আৰম্ভ কৰে। উল্লেখযোগ্য যে উক্ত অঞ্চলতে 15 জুনত দুয়োপক্ষৰ সেনাৰ মাজত ৰক্তক্ষয়ী সংঘৰ্ষ সংঘটিত হৈছিল, য'ত 20 জনকৈ ভাৰতীয় সৈন্য নিহত হৈছিল। এইফালে গগ্ৰা অঞ্চলৰ পৰা চীনে সেনা প্ৰত্যাহাৰ কৰিছে বুলি জনাইছে ভাৰতীয় সেনাই। অহা বৃহস্পতিবাৰে উক্ত অঞ্চলৰ পৰা সেনা প্ৰত্যাহাৰৰ কাম সম্পূৰ্ণ হ'ব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে দেওবাৰে চীনৰ বৈদেশিক মন্ত্ৰীৰ সৈতে হোৱা NSA ডোভালৰ বৈঠকত গালৱান উপত্যকাৰ পৰা সেনা প্ৰত্যাহাৰ কৰিবলৈ সন্মত হ'লেও পাংগং অঞ্চলৰ পৰা সেনা প্ৰত্যাহাৰৰ কোনো আশ্বাস দিয়া নাছিল চীনে। বন্ধুসকল তাৰ পিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে ভয়ংকৰ গাফিলতি। COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা মুছলমানক দাহ কৰিলে আৰু হিন্দুক দিলে কবৰ। 7 জুলাই তাৰিখে দিল্লীৰ এইমছ ট্ৰাউমা চেণ্টাৰত COVID-19ত আক্ৰান্ত হৈ মৃত্যু হৈছিল এগৰাকী মুছলমান সম্প্ৰদায়ৰ মহিলাৰ। নিয়ম অনুসাৰে চিকিৎসা প্ৰতিষ্ঠানখনৰ শৱদেহ গৃহৰ কৰ্মচাৰীয়ে পৰিয়ালৰ লোকক হস্তান্তৰ কৰিছিল। শৱদেহ চৰকাৰীভাৱে COVID-19ত মৃত্যু হোৱাৰ কাৰণে শৱদেহটো বিশেষ ধৰণে পেকিং কৰা আছিল। দিল্লী গেটৰ এখন কবৰস্থানত পৰিয়ালৰ লোকে কবৰ দিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিলে। যথাসময়ত শৱদেহ আহিল এইমছৰ পৰা। এতিয়া 3 কন্যাই মাতৃৰ মুখখন চাব বিচাৰিছিল। 500 টকাৰ বিনিময়ত মৃতদেহ লৈ অহা কৰ্মচাৰী কেইজনে মুখ খুলি চাবলৈ দিলে। মৃত মহিলাগৰাকীৰ মুখ সকলোৱে দেখা মাত্ৰকে এক মুহূৰ্তৰ কাৰণে কাহ পৰি জিন যোৱা এক পৰিৱেশৰ সূত্ৰপাত হ'ল। কাৰণ এইগৰাকী মহিলা 3 কন্যাৰ মাতৃ নহয়। পৰিয়ালৰ লোকে যাৰ জানাজাৰ প্ৰস্তুতি চলাই আছে এইগৰাকী নহয়। এমাহৰ পাছত এই ঘটনা ফাদিল কৰিছে নিউজ 18-এ। নিউজ 18ক মৃত মহিলাগৰাকীৰ ভাতৃয়ে এই সকলো কথা বিৱৰি কয়। নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক ব্যক্তিগৰাকীয়ে লগতে কয় যে এইমছ শৱগৃহ কৰ্তৃপক্ষই শৱদেহটো ঘূৰাই লৈ যায় আৰু 1 ঘণ্টাত তেওঁৰ ভগ্নীৰ শৱদেহ লৈ অহাৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু সেয়া হৈ নুঠিল। মুছলমান মহিলাগৰাকীৰ মৃতদেহ এইমছ শৱগৃহই ভুলতে যাক চমজালে তেওঁলোকে ইতিমধ্যে পাঞ্জাবী বাগ শ্মশানত শৱদাহ কৰি আজৰি হ'ল। এওঁলোকে মহামাৰীৰ আতংকৰ কাৰণে মুখখন চাই পৰিচয় সুনিশ্চিত কৰাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিলে। এইমছ ট্ৰাউমা চেণ্টাৰ কৰ্তৃপক্ষই নিউজ 18ক জনোৱা মতে ইতিমধ্যে শৱগৃহৰ এজন লোকক বৰ্খাস্ত কৰা হৈছে আৰু এজনক নিলম্বন কৰা হৈছে। লগতে এই ঘটনাৰ তদন্ত ঘোষণা কৰা হৈছে। বন্ধুসকল তাৰ পিছৰ 7 নম্বৰ খবৰটিয়ে হৈছে ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছৰ অৱস্থিতি। কৰোনা ভাইৰাছত আক্ৰান্ত হ'ল সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা শিলচৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱ। বৰ্তমান প্ৰাক্তন সাংসদগৰাকীক শিলচৰ মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।
বুধবাৰে পুৱা কৰোনা পৰীক্ষা কৰা হৈছিল সুস্মিতা দেৱৰ। প্ৰথমে ৰিজাল্ট নেগেটিভ আহিছিল যদিও পিছত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সুস্মিতা দেৱক পুনৰ কৰোনা পৰীক্ষা কৰা হয় আৰু বিয়লি তেওঁৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। বন্ধুসকল, তাৰ পিছত 8 নম্বৰ খবৰটিয়ে হৈছে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে অখিল গগৈৰ জামিন আবেদন। বুধবাৰে উচ্চতম ন্যায়ালয়ে নিয়াৰ গোচৰত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ জামিন আবেদন খাৰিজ কৰে। ন্যায়াধীশ অৰুণ মিশ্ৰ, ন্যায়াধীশ আব্দুল নাজিৰ আৰু ন্যায়াধীশ ইন্দিৰা বেনাৰ্জীৰে গঠিত এখন 3জনীয়া বিচাৰপীঠে আজি প্ৰথম শুনানি গ্ৰহণ কৰি জামিন আবেদন খাৰিজ কৰে। গোচৰটোৰ লগত জড়িত এজন অধিবক্তাই নিউজ 18ক জনোৱা মতে স্পেচিয়েল লিভ পিটিশ্যনখন উচ্চতম ন্যায়ালয়ত নিষ্পত্তি কৰি ন্যায়াধীশ কেইগৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ক গোচৰটোৰ শুনানি ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিছে। যোৱা জুনৰ 29 তাৰিখে অধিবক্তাৰ যোগেদি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল গগৈ। উল্লেখযোগ্য যে অহা জুলাইৰ 13 তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব। নিয়াৰ আদালতে গগৈক জামিন প্ৰদান কৰাৰ পাছত তদন্তকাৰী প্ৰতিষ্ঠানটোৰ কাষ চাপিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাছত গগৈৰ জামিনৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰিছিল। বন্ধুসকল, তাৰ পিছত 9 নম্বৰ খবৰটিয়ে হৈছে PPE কিট নিপিন্ধাকৈ COVID-19 ৰোগীক শুশ্ৰূষা কৰক। আছু নেতৃত্বক প্ৰত্যাহ্বান মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰাস্থিত পতঞ্জলি COVID-19 হাস্পাতালত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। COVID-19 হাস্পাতালখনত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়খনৰ পৰিস্থিতিৰ বুজ লয়। চিকিৎসকৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰেৰণ কৰা পত্ৰ সন্দৰ্ভত চৰকাৰী ডাক্তৰ নাৰ্ছসকলৰ COVID-19 পজিটিভ ৰোগীক শুশ্ৰূষা কৰাত কোনো অসুবিধা হোৱা নাই। ব্যক্তিগত চিকিৎসালয়ৰ কৰ্মীসকলৰ কথা সুকীয়া বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে ICMR জনোৱা অনুসৰি অহা 15 আগষ্টৰ ভিতৰত যি COVID-19ৰ ভেকচিন ওলোৱাৰ কথা আছিল সেই বিষয়ে মন্ত্ৰীগৰাকীয়ে 15 আগষ্টৰ আগতে ভেকচিন ওলোৱাৰ কোনো সম্ভাৱনা নাই বুলি মন্তব্য কৰে। আনহাতে আছুৱে কৰোনাক লৈ কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিলে মন্ত্ৰীগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মা আছু কৰ্মীসকলক কটাক্ষ কৰি কোনো ধৰণৰ PPE কিট নিপিন্ধাকৈ COVID-19 ৰোগীক শুশ্ৰূষা কৰিবলৈ আহ্বান জনায়।